মই ঘোষণা কৰিছোঁ যে 2025 বৰ্ষটোত আমি আমাৰ পাঠ্যপুথিসমূহ টেক্সটবুকলৈকে যাতে আমি কনভাৰ্ট কৰিব পাৰোঁ। PDF ইতিমধ্যে আমাৰ আছে, আমাৰ কিতাপসমূহ ডাউনলোড কৰিব পাৰে, কিন্তু তাক আমি টেক্সটবুকলৈ কনভাৰ্ট কৰাৰ কাৰণেও এটা প্ৰকল্প ল'বৰ কাৰণে মই পাঠ্যপুথি নিগমক অনুৰোধ জনাইছোঁ। আমি 19টা ভাষাত আমাৰ আছে আৰু 9টা মাধ্যমৰ কিতাপ হৈছে। তাৰ লগতে আমি কিছু কিতাপ প্ৰকাশ কৰাৰ যেটো নতুনকৈ আমি মিচিং, ৰাভা, তিৱা আদি ভাষাও প্ৰৱৰ্তন কৰিম। এই পাঠ্যপুথিসমূহ প্ৰস্তুত কৰিছে, তাৰ যিটো টেক্সট এইটো প্ৰস্তুত কৰিছে আমাৰ SCERT আৰু সমগ্ৰ শিক্ষাই, কিন্তু পুথিসমূহ ছপা কৰি বিতৰণ কৰাৰ দায়িত্ব সেই জনগোষ্ঠীয় স্বায়ত্তশাসিত পৰিষদসমূহক আমি অৰ্পণ কৰিছোঁ। সেই তেনেকুৱা আমাৰ শিক্ষক এতিয়া প্ৰথম আমাৰ যিসকল শিক্ষক আছে সেইসকল শিক্ষকৰ ভিতৰতে এই জনজাতীয় ভাষাত পাৰদৰ্শিতা থকা যিসকল ব্যক্তি আছে তেওঁলোকক বাছি উলিওৱা হৈছে আৰু তেওঁলোককে সেই বিদ্যালয়সমূহত নিয়োগ কৰা হ'ব যাতে তেওঁলোকে পাঠদান কৰিব পাৰে। আৰু যেহেতু এইটো বুনিয়াদী স্তৰ লাহে লাহে যেতিয়া উচ্চ স্তৰলৈ আহিব তেতিয়া নিশ্চিতভাৱে সেই ভাষাৰো টেট পৰীক্ষাৰ কথা আহিব, তেতিয়া আমি সেই সময়ত বিবেচনা কৰিম। ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে। ডকুমেণ্ট ভেৰিফিকেশ্যনটোত সময় লাগিছে আৰু লগাটোৱেই স্বাভাৱিক, কাৰণ বহুখিনি অভিযোগ প্ৰতি অভিযোগ বা বহু ভুৱা ডকুমেণ্ট আমাৰ হাতত ধৰাও পৰিছে। গতিকে এইখিনি এটাৰটো প্ৰক্ৰিয়া চলি আছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ, আৰু এটা এডভাৰটাইজমেণ্টৰ বিপৰীতে যি আবেদন পত্ৰ গ্ৰহণ তাৰ জাননীখন খুব এইকেইদিনতে ওলাব। ডিজিটাইজেশ্যন ইমান দ্ৰুতভাৱে আগুৱাই গৈছে, এতিয়া প্ৰত্যেক মানুহৰ হাতত তেওঁ যি শ্ৰেণীৰে মানুহক নহওক কিয় তেওঁৰ হাতত এটা ডিজিটেল ডিভাইচ ফোন হিচাপে মোবাইল ফোন তেখেতৰ সকলো আছে। টেবলেটটোৰ নিৰ্দিষ্ট ডেজিগনেটেড কিছুমান ফাংচনছ থাকে, গতিকে আমি বিদ্যালয়সমূহত প্ৰথম এটা বছৰতে আমি 52,000 টেবলেট দিছিলোঁ, তাৰ পিছৰ বছৰ আমি পুনৰ 5,000 টেবলেট দিছোঁ। গতিকে আহি থকা দিনবিলাকত এই ডিজিটেল যি ডিভাইচৰ জৰিয়তে শিক্ষাদান কৰা ইয়াৰ গুৰুত্বটো বহুত বেছি বাঢ়িব, আৰু তাৰ ক্ষেত্ৰত আমি প্ৰত্যেক শিক্ষকৰ হাততে এটাকৈ যাতে টেবলেট দিব পাৰোঁ সেই প্ৰচেষ্টাও আমি ল'ম।